নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। গুৰুজনাই শান্তি সতি বিচাৰি যি অভিযান চলাইছিল, এই শান্তি সতি কেনেধৰণেৰে তেওঁ পাব বা শান্তি সতি বুলি কেনেধৰণেৰে প্ৰমাণ হ'ব, তাক উল্লেখ কৰিবলৈ ওলাইছোঁ। দ্ৰুত বোলে শুনা তুমি আচাৰ্যৰ নাৰী, শংকৰৰ মহিমা বুজিতে নপাৰি। পলুৱেক আনি আছে পৰীক্ষাত পতি, তাতে পানী ভৰি যিটো আনয় অসম্পত্তি। পণ্ডিত বিপ্ৰ ঘৈণীয়েকে কিনো প্ৰমাণ চাব বুলি সোধাত দুজনে অৰ্থাৎ পালিদাৰজনে ক'লে, বোলে শুনা আচাৰ্যৰ পত্নী, শংকৰদেৱৰ মহিমা বুজিব নোৱাৰা। এটা পল শান্তি পৰীক্ষাৰ বাবে আনি থৈছে। যিগৰাকী নাৰীয়ে সেই পলটোত এপল পানী ভৰাই আনিব পাৰিব, তেবে তাৰে শান্তি বোলে কহিলো বুজাই। আতপৰে আউৰ পৰীক্ষা আনো নাই। এহি শুনি আচাৰ্যৰ ভাজ্য পালতিলা, অবেদূত গুণে শংকৰক জান দিলা। তেতিয়া তেওঁক শান্তি বুলিব। এই পৰীক্ষাটোৰ বাদে আন কোনো উপায় নাই। পালিদাৰৰ মুখত এনে অদ্ভুত অলৌকিক কথা শুনি দপদপাই ওলাই অহা আচাৰ্যৰ পত্নী অহা বাটেৰে উলটিল। এই আচাৰ্যৰ পত্নীগৰাকী উলটি যোৱাৰ বিষয়টো দুজনে অৰ্থাৎ পালিদাৰজনে শংকৰদেৱক জনালে। একোহা থানত জানা শান্তি আনো নাই। দেশে দেশে বিচাৰিয়া শান্তিক নাপায়। তোক জো আগে জান দিলো, যেন লাগে কথা। জান বান্ধানো ভৈলে জানিবা আমি মৰা। হৰিচৰণৰ লগতে সৰ্বসাধাৰণ প্ৰজাসকলে গুৰুক ক'বলৈ ল'লে, এই ঠাইত কোনো শান্তি নাই। বিভিন্ন ঠাইত শান্তি সতি বিচাৰি আমি নেপালো। হে প্ৰভু, টেম্বুৱনী জান নাবান্ধিলে আমি নিগমে মৰিম। নমাতিয়া ডেকাগিৰি মৌন বহি আছে, শুনিও জন কথা ভৈলা তাতপ আছে। নদিয়াল ভাজ্যা স্বামী দুয়ো চলি যায়, শিশব কথাক তেবে শুনিলে কটাই। এই কথাটো শুনি গুৰুজনাই মানে শংকৰদেৱ মৌন হৈ ৰল। কোনো মাত নিদিয়াকে মৌন হৈ ৰৈছে। ঠিক সেই সময়তে অৰ্থাৎ শান্তি সতি বিচাৰ খোচাৰ কৰি থকাৰ গুণাগথা কৰি থকাৰ সময়তে এযোৰ মাছমৰীয়া স্বামী স্ত্ৰী তেওঁলোকৰ কাষেৰে নদীৰ পাৰলৈ বুলি যাবলৈ ধৰে। তেতিয়া সেই মাছমৰীয়াৰ ঘৈণীয়েকে এওঁলোকে শান্তিৰ কথা গুণাগথা কৰা শুনা পালে। হাঁহি টেপে স্বামীৰ আগত কথা কয়, শংকৰ গুমুষ্ঠা কিনো শান্তি বিচাৰয়। মুতপৰে শান্তি আন নাহি একোজনী। উপকৰি নদীয়ালে মাতে তেতিক্ষণে। আৰু তেওঁ গিৰিয়েকক সুধিলে, শংকৰ গোসাঁয়ে বোলে শান্তি সতি বিচাৰিছে, সেই শান্তিগৰাকী ময়ে হ'ব পাৰোঁ। মোতকৈ শান্তি আৰু হয়তো নোলাব। গৃহিণীৰ মুখত বৰ কথা শুনি নদিয়ালজনৰ খং উঠিল আৰু তেওঁক গালি পাৰিবলৈ ধৰিলে।
হাগিয়া কটিক ধুইবে ইহি নাজানয় বৰ কটাই অনি কৰি মোৰ আগত কয় হেনক খান বখানক দুয়ো যেবে কৰে শংকৰৰ দূত শুনিলে হৰিবৰে বোলে নিজৰ দেহাটো চাফ চিকুণ কৰিব ৰাখিব নোৱাৰে তাৰ ওপৰত আকৌ দেৱী দুৰ্গাৰ দৰে হৈ মোৰ আগত দেখাবলৈ ওলাইছে এনেদৰে দুয়ো স্বামী স্ত্ৰীয়ে তৰ্ক কৰি থাকোঁতে শংকৰদেৱৰ লিগিৰি অৰ্থাৎ আলপৈচান ধৰা হৰিবৰে তেওঁলোকৰ কথাবোৰ শুনা পাইছিল লৰ দিয়া যায় শংকৰক জান দিলা আন দুয়োকো বুলি হৰিবৰক পাঞ্চিল শংকৰৰ আজ্ঞা নদী আলক কহিলা পৰম কৌতুকে শুনি দুহান্তে আহিলা হৰিবৰে তেওঁলোকৰ কথোপকথন শুনি ৰৈ নাথাকি দৌৰি আহি শংকৰদেৱৰ আগত জনালেহি দুয়োজনৰ কথা বিৱৰি ক'লে গুৰুজনাই তেওঁক আদেশ কৰিলে যে তেওঁলোক দুজনক দেৰি নকৰি ইয়ালৈ লৈ আহা শংকৰ গুৰুৰ আদেশ পাই হৰিবৰে মাছমৰীয়াক গুৰুৱে মতাই পঠাৰ কথা ক'লে গুৰুৱে মতা বুলি কোৱাত তেওঁলোকে মনত ভয় খালে আৰু ভয়ে ভয়ে দুয়ো গুৰুৰ ওচৰলৈ আহিল শংকৰৰ জাগে নিয়া দুয়োকো যোগাই লন্ত পৃথিৱীত পৰি দুয়ো প্ৰণাম কৰি লন্ত শংকৰে বুলন্ত শুনা নদীয়ালি তই কেনমতে শান্তি তই কহ বুজাই হৰিবৰে দুয়োকো আনি শংকৰদেৱৰ কাষ পোৱালেহি আৰু তেওঁলোক শংকৰদেৱৰ ওচৰত উপস্থিত হোৱাৰ লগে লগে স্বামী স্ত্ৰী দুয়ো শংকৰদেৱক দণ্ডৱতে সেৱা ধৰিলে তেতিয়া শংকৰদেৱে মাছমৰীয়াগৰাকীক সম্বোধি সুধিছিল কেনেকৈনো তুমি শান্তি তাক তুমি মোক বুজাই কোৱা ৰাধিকা বুলন্ত তোৰা চাহিও প্ৰমাণ যেহি লাগে পৰীক্ষা কৰিও এহি থান শংকৰে বুলন্ত তোৰ চাহিব প্ৰমাণ নদী হন্তে এক পলু জাল ভৰিয়ান সেই নদীয়ালৰ পত্নীৰ নাম ৰাধিকা আছিল গুৰুৰ মুখেৰে শান্তিৰ ব্যাখ্যা উল্লেখ কৰিবলৈ কোৱা ৰাধিকাই মাত লগালে বোলে প্ৰভু আপুনি যি প্ৰমাণ বিচাৰে ল'ব পাৰে আমি আপোনাৰ আদেশলৈ অপেক্ষা কৰিছো বোলে তেতিয়াহ'লে তোমাৰ পৰীক্ষা চোৱা হওক তুমি যি বস্ত্ৰ পৰিধান কৰি আছা তেনেদৰে নদীৰ পৰা পলত এপল পানী ভৰাই আনা হেন শুনি ৰাধিকাই নমস্কাৰ কৰি মহাৰংগে চলি গলা পলু হাতে ধৰি ব্ৰহ্মপুত্ৰ নদী নাম দক্ষিণক মুখে বাম হাতে মুখে ধৰি ভৰিলন্ত সুখে শংকৰদেৱৰ আদেশ পাই ৰাধিকাই পুনৰ গুৰুক সেৱা ধৰি আনন্দ মনেৰে পলটো হাতত লৈ নদীলৈ আগুৱাই গ'ল লুইতৰ দক্ষিণ মুখলৈ নামি বাওঁ হাতেৰে পলৰ মুখত ধৰি পানী ভৰালে ওপৰক হাতে তুলি কান্ধে দাঙি লৈ বৰ ৰংগ কৰি শংকৰৰ পাশে গৈ কান্ধৰ নময়া মাটি ওপৰত থৈল দেখে জল চাৰি যে আঙ্গুল মানে ৰৈল পলত পানী ভৰাই হাতে ধৰি কান্ধৰ ওপৰত দাঙি লৈ বৰ আনন্দ ফূৰ্তিৰ হাঁহিৰ মুখেৰে শংকৰদেৱৰ কাষলৈ গৈছিল
আৰু কান্ধৰ পৰা মাটিত নমাই নথলে। তেতিয়া গুৰুজনাই লক্ষ্য কৰিলে যে পলত পানী 4 আঙুল মান কমকৈ আহিছে। শংকৰে বুলন্ত শুনা, নদীয়াল যি কহ তই একপাপ কৰি আছ কি? নমস্কাৰ কৰি বোলে শুনিও কবাপ, কৰি আছো মই মহা গুৰুত্বৰ পাপ। সেই দেখি গুৰু শংকৰদেৱে সুধিলে, মাছমৰীয়াৰ জীয়ৰী, তুমি এটা পাপ কৰিছা। কি পাপ কৰিছা কোৱা? তেতিয়া ৰাধিকাই গুৰুৰ চৰণত দণ্ডৱতে পৰি সেৱা জনাই কবলৈ ধৰিলে যে বাপ, মই এটা বৰ ডাঙৰ পাপ কৰিছো। আমাৰ স্বামী এন্তে ঘৰে নাহি কয়, বহিনী জামাই আহি গৃহে মেলি লয়। ৰান্ধিলোহো বাপ, পাত কাটি দেউতা নাই, তাকে কাটি বাক কাচি দিলোহো পেহলাই। মোৰ স্বামী ঘৰত নথকাৰ সময়ত মোৰ ভনী জামাই ঘৰলৈ আহিছিল। তেওঁ খুৱাবৰ বাবে ভাত ৰন্ধা বঢ়া কৰিলো হয়, কিন্তু ভাত বাঢ়ি দিবলৈ পাত কাটি দিওঁতা কোনো নাছিল। সেয়ে ভনী জোঁৱাইকে পাত কাটি দিবলৈ কাঁচিখন তেওঁৰ হাতত পেলাই দিছিলো। এজনী সতী নাৰীৰ কেনে ৰূপ, সেই ৰূপটো গুৰুজনাই দেখাবলৈ গৈছে। মই ইয়াৰ পিছৰ পৰ্যায়খিনি আপোনালোকক পৰৱৰ্তী অংশত ক'ম। তাৰ আগতে মই মাধৱদেৱ পুৰুষে নামঘোষাত লিখি থৈ যোৱা এটি ঘোষা ক'বলৈ গৈছো। তোমাৰ হে পবিদ্ৰাৰে আমাক মোহিলে হৰি, নাজানো তোমাৰ তত্ত্বক, তোমাৰ চৰণে হৰি। চৰণ পহিয়াষাৰ পঢ়িলো তোমাৰ নামক, হে হৰি তোমাৰ মায়াৰে আমাক মুগ্ধ কৰি থোৱা। তুমিনো কি তাৰ তত্ত্বক নেজানি, মাত্ৰ তোমাৰ চৰণত শৰণ লৈ তোমাৰ নামকেই সত্য মানিলো। অৰ্থাৎ ঈশ্বৰৰ মায়াৰে মনক মোহি থোৱাত তেওঁ তত্ত্ব একো বুজিব নোৱাৰিলেও তেওঁৰ চৰণত শৰণ লৈ নামকে বিশ্বাস কৰিব পাৰিলে সদ্গতি হয়। নমস্কাৰ। আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পিছত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।